বহু ঠাই এই বিএলও বিলাকক কি কৰা হৈছে চেঞ্জ কৰি নতুন বিএলও দিছে এটো এটা টোটালি ইলিগেল যে এটা প্ৰসেস হৈ যোৱা পাছত বিএলও তেনেকুৱাকে চেঞ্জ কৰাটো কি বুজায় যে আগৰ বিএলও বিলাকে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব পৰা নাই কাৰণে তেওঁলোকে এই বিএলও চেঞ্জ কৰিছে 3 নম্বৰ বিসংগতি আহিছে হাইলি কমিউনালাইজ কৰিছে ইলেকশন কমিশনে বহুত বিএলও সুপারভাইজার আমি দেখিছো যে এতিয়া আমি ইয়াত আমাৰ কালিলে আমি যিখন মেমোৰেন্ডাম দিম তাত আমি এবিলাক পিন পইন্টেড কৰি দিম যে পার্টিকুলার এটা রিলিজন এটা কমিউনিটিৰ মানুহৰ যিবিলাক বিএলও আছে সেই গুটেই বিএলও বিলাকক চেঞ্জ কৰিবৰ কাৰণে সেই গুটেই বিএলও বিলাক চেঞ্জ কৰিবৰ কাৰণে তেওঁলোকে প্ৰেছাৰাইজ কৰিছে অৰ্ডাৰ দিছে কৰিছে গতিকে এইটো এটা সাংঘাতিক সিৰিয়াস ইলেকশন কমিশনে বিজেপিৰ লগত ইন কনাইভেন্স উইথ রুলিং পার্টি এইটো কৰিছে গতিকে আমি এইটোৰ বিৰুদ্ধে আমি আপোনালোকৰ যোগেদি ৰাইজৰ আৰু ইলেকশন কমিশনৰ আৰু সকলোৰে আমি দৃষ্টি আকৰ্ষণ কৰিছো এতিয়া সবতকে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইলেকশন কমিশনে কি ষড়যন্ত্ৰ কৰিছে প্ৰত্যেক সমষ্টিত নতুন ভোটাৰ উঠাবৰ কাৰণে বেলেগ ৰাজ্যৰ পৰা মানুহ আনিবৰ কাৰণে ভোট চুৰি কৰিবৰ কাৰণে সেই ষড়যন্ত্ৰটো এতিয়া ধৰা পৰিছে এই ড্ৰাফটখনৰ যোগেদি কেনেকৈ ধৰা পৰিছে নাম্বাৰ 1 এতিয়া আপোনালোকে কক ড্ৰাফট ইলেক্টৰেল ৰোল মানে কি ড্ৰাফট মানে কি খসৰা অৰ্থটো কি ইট ইজ এ ড্ৰাফট ইয়াক যোনে কোনে শুদ্ধ কৰিব পাৰে সংশোধনী দিব পাৰে কাৰেকশ্যন কৰিব পাৰে কিন্তু সেই কারেকশন কৰাৰ সংশোধনী দিয়াৰ এই ড্ৰাফটখনত স্কোপ দিয়া নাই যিখন ড্ৰাফট ইলেক্টৰেল ৰোল উলালে যোৱা 27 ডিসেম্বৰ তাৰিখে সেইখনত কি আছে সেইখন চাই পেলাই আমি কোনো কমপ্লেইন দিব নোৱাৰো সেইখন চাই আমি কোনো সংশোধনী দিব নোৱাৰো কিয় সেইখনত কাৰ নাম আহিছে এজ ইট ইজ 2025 চনৰ 1 জানুৱাৰীত যিবিলাক মানুহৰ নাম ভোটাৰ তালিকাত আছে এজ ইট ইজ সেইবিলাক মানুহৰ নাম আহিছে নাম্বাৰ 1 কোনো নিউ ভোটাৰ সংযোজন হোৱা নাই এই ড্ৰাফটখনত 18 বছৰ ফাৰ্ষ্ট ভোটাৰৰ কোনো নাম সংযোজন হোৱা নাই কোনো মৰা মানুহৰ নাম সংযোজন হোৱা নাই কৰ্তন হোৱা নাই সৰি কোনো মৰা মানুহৰ নাম কৰ্তন হোৱা নাই কোনো শিফটিং মানুহৰ নাম নাই অহা যেতিয়া আমি ইলেকশন কমিশনক সুধিলো এতিয়া তেওঁলোকে কৈছে যে বিএলও যেতিয়া ঘৰে ঘৰে গৈছিল হাউস টু হাউস বিএলএ যেতিয়া গৈছিল তেতিয়া বিএলও বিলাকে নতুন ভোটাৰৰ নাম বেলেগ এখন লিষ্টত তুলি আনিছে মৰা মানুহবিলাকৰ নাম বেলেগ এখন লিষ্টত তুলি আনিছে শিফটিং ভোটাৰ বিলাকৰ নাম বেলেগ এখন লিষ্টত তুলি আনিছে আৰু এতিয়াহে ফাইনেল ভোটাৰ লিষ্ট যিখন 10 ফেব্ৰুৱাৰীত ওলাব তাতহে সেইবিলাক মানুহৰ নাম সংযোজন হ'ব তেতিয়ালে আপোনালোকে নিজে কওক এতিয়া এইখন চাই আমি একো কমপ্লেইন দিব নোৱাৰো এইখন চাই আমি একো কমপ্লেইন এইকাৰণে দিব নোৱাৰো অকলে এটা কমপ্লেইন দিব পাৰো আমি কাৰোবাৰ ড্ৰাফটখনত যদি কাৰোবাৰ নাম স্পেলিং ঠিকনা ভুলকে আহিছে সেইটো শুধৰণিৰ কাৰণে কমপ্লেইন দিব পাৰো কিন্তু ডাউটফুল ভোট কিমান সোমালে ডাউটফুল কিমান সোমাল এটো আমি এইখন ভোটাৰ লিষ্টত এতিয়া তেওঁলোকে দেখুৱা নাই এনেকুৱা কৌশল কৰিছে যে ফাইনেলত ওলাব এইবিলাক আৰু ফাইনেল ওলাই যোৱাৰ পিছত কমপ্লেইন কৰাৰ কোনো স্কোপ নাথাকিব ফাইনেল ওলাব 10 ফেব্ৰুৱাৰী আৰু 10 ফেব্ৰুৱাৰীত ফাইনেল ওলোৱাৰ পিছত খুব লিমিটেড স্কোপ থাকিব আমি কিবা কমপ্লেইন দিবৰ কাৰণে গতিকে এইটো এটা ইলেকশন কমিশনে ভোট চুৰিৰ কাৰণে এটা যদি এতিয়া যেটো অভিযোগ আহিছে কালিলে যদি 10000 মানুহৰ নাম ভোটাৰ লিষ্টত নতুনকে সোমাই যায় প্ৰত্যেকটো সমষ্টিত যদি 5000 মানুহৰ নাম নতুনকে সোমাই যায় আমি কেতিয়া গম পাম সেই কথা আমি ফাইনেল লিষ্টখন ওলোৱাৰ পিছত গম পাম তেতিয়া কমপ্লেইন দিয়াৰ কোনো সুযোগ নাথাকিব এতিয়া আহিব লাগিছিল যে নতুন সংযোজন যদি কাৰবাৰ হৈছে ড্ৰাফটতে ওলাব লাগিছিল ড্ৰাফটখনত ওলোৱা হলে আমি সেইবিলাক চাই আমি কমপ্লেইন দিব পাৰিলোহেঁতেন গতিকে এইটো এটা ইলেকশন কমিশনে সাংঘাতিক ধৰণৰ ভোট চুৰিৰ কাৰণে
এটা ষড়যন্ত্ৰ কৰিছে। ইয়াৰ পিছতো আমি কেইটামান মাত্ৰ পিন পইণ্টেড গুৱাহাটীত, আমি বাকীবিলাকৰ কথা নকওঁ, গুৱাহাটীত আপোনালোকে চাব যে দিছপুৰ কনষ্টিটুৱেঞ্চিৰ বুথ নাম্বাৰ 27, বুথ নাম্বাৰ 27ত হাউচ নাম্বাৰ 595, হাউচ নাম্বাৰ 595 এটা ঘৰ, সেই ঘৰৰ যিজন মালিক আছে, মুৰব্বী আছে, তেওঁ গমেই নাপায় তেওঁৰ ঘৰত 32টা ফেমিলিৰ নাম সংযোজন হৈছে। হাউচ নম্বৰ 585, সেই ঘৰৰ মালিকে গমেই নাপায়, খচৰাত দেখিছে তেওঁৰ ঘৰত 17টা মানুহৰ নাম অতিৰিক্ত সংযোজন হৈছে। ঠিক একেদৰে হাউচ নম্বৰ 629ত 17টা আৰু 621ত 12টা আৰু এটাত 21টা সংযোজন হৈছে। ঠিক একেদৰে আপুনি আহক বুথ নম্বৰ 27, এইটো বুথ নম্বৰ 27 আৰু তাৰ পিছৰটো বুথ নম্বৰ 36, বুথ নম্বৰ 36ত 7টা পৰিয়ালৰ কাৰোৱে ঘৰ নম্বৰ নাই, ঘৰৰ নম্বৰ চম্বৰ একো নাইকিয়া, হাউচ নম্বৰ একো নাইকিয়া। এনেকুৱাকে যদি আমি চাওঁ, তাৰপিছত আমি চাম বুথ নম্বৰ 27ত চিৰিয়েল নম্বৰ 936, ভোটাৰৰ যিটো চিৰিয়েল নম্বৰ 936, বুথ নম্বৰ 27 আমি পিন পইণ্টেড কৈছো, আপোনালোকে নোট কৰিব পাৰে, ভেৰিফাই কৰিব পাৰে। হাউচ নম্বৰো কৈছো, হাউচ নম্বৰ 23, তাত 4টা মানুহ আছে ঘৰখনৰ, 4টা মানুহ, ঘৰখনৰ 4টা ফেমিলি মেম্বাৰৰ বিপৰীতে তাত সংযোজন হৈছে 22টা মানুহৰ নাম, এডিশ্যনেল। গতিকে এইবিলাক মানে সাংঘাতিক ধৰণৰ এনেকুৱা, আমি 2-3টা আপোনালোকৰ আগত উদাহৰণ দাঙি ধৰিছো, এনেকুৱা অজস্ৰ গোটেই অসমত হৈছে। প্ৰথমে ড্ৰাফ্টখনত পৰিছে, দেট ইজ নাম্বাৰ 1, আৰু ড্ৰাফ্টৰ পিছত এতিয়া ড্ৰাফ্টত বাকী আমাক জানিবলৈ দিয়া নাই, ফাইনেল যেতিয়া ওলাব তাত যদি ব্যাপকভাৱে মানুহৰ নাম কৰ্তন হয় বা ব্যাপকভাৱে মানুহৰ নাম